নগাঁও জিলাৰ ৰহা সমষ্টিৰ অন্তৰ্গত যি দক্ষিণপাট গাঁও পঞ্চায়তৰ আজি শপত গ্ৰহণ কাৰ্যসূচী অনুষ্ঠিত হৈছে পাখিমা খণ্ডত আৰু গোটেইখিনি মেম্বাৰে আজি শপত গ্ৰহণ অনুষ্ঠিত হৈছে আৰু আপোনালোকৰ মেম্বাৰখিনিও সমৰ্থন আজি সভাপতি নিৰ্বাচন কৰা হৈছে কি ক'ব আৰু লগতে আপোনাৰ চিনাকি দি দিয়ক। হয় নমস্কাৰ, মোৰ নাম অনিমা দাস। হয় বহুত ভাল লাগিছে, সকলোৱে মোক ইমানখিনি সহায় কৰিছে ন, মানে ৰাইজে যিটো আপোনাৰ ওপৰত আস্থা ৰাখিছে হয় গোটেইখিনি মেম্বাৰে সহায় কৰিছে বহুত, মানে একেলগে আমি সকলোৱে মিলিজুলি কাম কৰিম পঞ্চায়তৰ পঞ্চায়তৰ কাৰণে। যিহেতু আগবেলা যিকেইটা পঞ্চায়ত আছিল আজি খেলি মেলিখনত গঠন কৰা নহ'ল, আজি কিন্তু দক্ষিণপাট পঞ্চায়তত সুকলমে আজি প্ৰেচিডেণ্ট নিৰ্বাচিত হৈছে কি ক'ব এই ক্ষেত্ৰত বহুদিন অপেক্ষা অন্ত আজি পৰিলে। ধন্যবাদ দিম মই সকলোকে আজি হয় ইমান এটা মানে ডাঙৰ মোৰ দায়িত্ব দিয়াৰ কাৰণে ন, সকলোৱে মিলি এনেকৈ কাম কৰি যাম। আৰু মেম্বাৰখিনি আপোনাক ছাপোৰ্ট কৰিছে আজি? মেম্বাৰখিনিয়ে ছাপোৰ্ট কৰা কাৰণেতো মই আজি এনেকুৱা হ'ব পাৰিছোঁ ন। হয় আগন্তুক আপোনাৰ লক্ষ্য কি হ'ব 5টা বছৰে? 5টা বছৰতে চৰকাৰৰ যিবিলাক মানে ধৰক আঁচনি আছে, ধৰক মানে যি আছে মানে সকলো উন্নয়নমূলক সেইবিলাক গাঁৱৰ ৰাইজৰ কাৰণে কাম কৰিম। ঠিক আছে ধন্যবাদ।